এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ 12 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ। ইয়াৰ অনুশীলনী 1 নম্বৰখিনি প্ৰথম প্ৰশ্নটোত আমাক দিছে যে পৰিয়াল বুলিলে কি বুজা? মানে পৰিয়াল মানে কি হেতু সুধিছে। উত্তৰত আমি লিখিম যে পৰিয়াল বুলিলে বুজো এটা মানুহৰ গোট য'ত মাক দেউতাক সন্তান আৰু আন আত্মীয় স্বজনে একেলগে বাস কৰে আৰু ইজনে সিজনক সহায় কৰে। অৰ্থাৎ পৰিয়াল বুলি ক'লে আমাৰ ঘৰত থকা মানুহখিনিক বুজাও যোনে আমাক মৰম চেনেহ কৰে আৰু চিনাকি মানুহখিনিকো আমি একেলগতে পৰিয়াল বুলি কওঁ। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয়। অৰ্থাৎ পৰিয়ালটো মানে কেনেকৈ ডাঙৰ হয় সেইটো সুধিছে। ইয়াত আমাৰ উত্তৰটোত লিখিম যে পৰিয়াল এটাত সদস্য 3 প্ৰকাৰে যোগ হয়। অৰ্থাৎ এই তিনিটা হৈছে জন্মসূত্ৰে, বিবাহসূত্ৰে আৰু দত্তক সূত্ৰে। প্ৰথমটো গম পালে যে জন্মসূত্ৰে মানে জন্ম হোৱাৰ কাৰণে আৰু বিবাহসূত্ৰে মানে বিয়া হ'লে যেতিয়া পৰিয়ালটো ডাঙৰ হৈ যায় দৰা কইনা, সেনেকৈ পৰিয়ালসূত্ৰে আৰু যোনটো লাষ্টত দিছে দত্তক সূত্ৰে, এইটো মানে হৈছে এডপ্ট মানে কোনোবা ল'ৰা ছোৱালী তুলি লোৱা, সেইটোক কৈছে দত্তক সূত্ৰে। চ' এই 3 প্ৰকাৰে পৰিয়াল ডাঙৰ হয়। তাৰপিছত আমাক গ নম্বৰটোত দিছে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে। মানে এটা পৰিয়াল ভালকৈ পালন কৰিবৰ কাৰণে বা চলাই নিবৰ কাৰণে কি আমি পালন কৰিব লাগে। ইয়াৰ উত্তৰটোত আমি লিখিম যে পৰিয়াল এটা সুচাৰুৰূপে চলাবলৈ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে, ঘৰুৱা কামত ভাগ ল'ব লাগে আৰু মৰম যত্নেৰে থাকিব লাগে। চ' এইকেইটা কৰিব লাগে। এতিয়া ইয়াৰ পাছত আমাক ঘটোত দিছে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে। মানে ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ বিষয়ে আমাক কি কোৱা হৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে ভাৰতীয় পৰম্পৰাত পৰিয়াল অতি গুৰুত্ব দিয়া হয়। ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল বুলি ভবা হয়। তাৰপিছত 2 নম্বৰটোত আমাক দিছে পৰিয়ালৰ পৰা আমি কি পাওঁ। ইয়াৰ উত্তৰটোত আমি লিখিম যে পৰিয়ালৰ পৰা আমি পাওঁ মৰম যত্ন, শিক্ষা, সহায় সহযোগ আৰু সুৰক্ষা পাওঁ। মানে এইকেইটা বস্তু পাওঁ। তাৰপিছত অনুশীলনী 2 নম্বৰ 1 প্ৰশ্নটোত দিছে যে প্ৰতিবেশী মানে কি। উত্তৰটো লিখিম যে এনে প্ৰতিবেশী মানে হৈছে আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিকে প্ৰতিবেশী বুলি কওঁ। চ' উত্তৰটো লিখিম প্ৰতিবেশী মানে হৈছে আমাৰ ওচৰে পাজৰে বসবাস কৰা মানুহ। তাৰপিছত আমাক দিছে খটো ৰাইজ বুলিলে কি বুজা। এতিয়া ইয়াৰ উত্তৰটোত আমি লিখিম যে ৰাইজ বুলিলে এখন গাঁও বা এলেকাৰ সকলো লোকক একেলগে বুজো। মানে ৰাইজ বুজিলে গোটেই মানুহখিনিক, আমাৰ গাঁৱত যিমান মানুহ আছে সেই গোটেইখিনিক আমি ৰাইজ বুলি কওঁ। চ' ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো 2টা উৎসৱ উল্লেখ কৰা। এতিয়া ইয়াৰ উত্তৰটো হ'ব উৎসৱ মানে হৈছে যিকোনো ফেষ্টিভেল যদি পাতে সেইটোকে উৎসৱ বুলি কয়। আমি 1 নম্বৰটো লিখিছোঁ ভোগালী বিহু, উৰুকা, ভেলাঘৰ সজা। ভেলাঘৰ মানে মাঘ বিহুত যেতিয়া আমি ভেলাঘৰটো বনাওঁ। ভোগালী মানে মাঘ বিহুৰ কথা কৈছে। আৰু 2 নম্বৰ দিছে নামঘৰৰ ভাওনা পাতিলে কেইবাজনেও মানুহে ভাও ল'বলৈ আহে সেনেকুৱা টাইপৰ, আৰু বহুত মানুহ চাবলৈও যায়। সেইটো ৰাইজৰ সহযোগিতা নহ'লে অকলে তোমালোকে কৰিব নোৱাৰা। ইয়াৰ বাহিৰে আৰু বহুত কিবা কিবি আছে, সেইবোৰ লিখি দিব পাৰা। ইয়াৰ পাছত আমাক ঘটোত দিছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া। সামূহিক গোটৰ এটা উদাহৰণটো আমি লিখিম যে আৱাসিক কল্যাণ সমিতি। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। 2 নম্বৰটোত আমাক দিছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। প্ৰতিবেশী মানে হৈছে চুবুৰীয়া, গম পাইছা ন? চুবুৰীয়া মানে কেনেধৰণে দায়িত্ব পালন কৰিব লাগে এখন সমাজ ভালকৈ চলিবৰ কাৰণে। এতিয়া উত্তৰটোত আমি লিখিম যে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা গুৰুত্বপূৰ্ণ, কাৰণ প্ৰতিবেশীয়ে বিপদ আপদত সহায় কৰে, উৎসৱত একেলগে অংশ লয় আৰু ৰাজহুৱা সম্পত্তিৰ যত্ন লয়। চ' ইয়াত কেইবাটাও কাৰণ কৈছে। এটা হৈছে তোমালোকৰ যদি কিবা বিপদ হয় প্ৰতিবেশীয়ে সহায় কৰিব, আৰু উৎসৱ পাতিব হ'লে কোনোবা মানুহ জইন কৰিব লাগিব, যেনেকৈ তোমালোকৰ ঘৰৰ ওচৰ পাজৰৰ মানুহে জইন কৰিব। আৰু কৈছে ৰাজহুৱা সম্পত্তি যত্ন লয়, অৰ্থাৎ ৰাজহুৱা যোনবোৰ প্ৰপাৰ্টি আছে সেইবোৰ ভালকৈ সুৰক্ষাকৈ থয়। যেনেকৈ ৱাল হৈ গ'ল, ৰাজহুৱা ফিল্ডখন হৈ গ'ল, সেইবোৰ চফা কৰি থয়। তাৰপিছত আমাক 3 নম্বৰটো দিছে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা। ইয়াৰ উত্তৰটোত আমি লিখিম যে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা গুৰুত্বপূৰ্ণ। ৰাইজে গাঁৱৰ সমস্যা সমাধান কৰে, উৎসৱ পালন কৰে আৰু সকলোকে একেলগে ৰাখে। চ' এই ভিডিঅ'টোত ইমানেই আছিলে। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু নেক্সট তোমালোকক কোনটো ভিডিঅ' লাগিব কমেণ্ট কৰি জনাবা। আৰু সেইটো চবতছে ইম্পৰ্টেণ্ট হয় কমেণ্ট কৰি জনোৱাটো, তেতিয়াহে মই গম পাম যে নেক্সট তোমালোকক কি ভিডিঅ' লাগিব। চ' কমেণ্ট কৰিব নাপাহৰিবা।